বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চাওবাৰীত দুজন লোকৰ মাজত দুপৰীয়া ভূমিকেন্দ্ৰিক সংঘাত হয়। একে গাঁৱৰে নীৰেন ৰায় আৰু সনাতন ৰায়ৰ মাজত ভূমি আৰু বাঁহৰ জোপাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত সনাতন ৰায়ৰ হাতত থকা চোকাদাৰে মূৰত আক্ৰমণ কৰে নীৰেন ৰায়ক। লগে লগে তেজেৰে লুটুৰি পুটুৰি হৈ পৰে নীৰেন ৰায়। পিছত ততাতৈয়াকৈ নীৰেন ৰায়ক মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। ইফালে চোকাদাৰে আক্ৰমণ কৰা সনাতন ৰায়ে হাতত দা লৈ মানিকপুৰ থানাত আত্মসমৰ্পণ কৰে। এই ল'ৰাটা বোলে সেই মানুহটাই কোবাইছে এই ৰোডালেদি একদম বেকিয়া দিছে। প্ৰথম কোব মাৰিছিল এতে লাগছে হাতে দিবা হাতখন এনেকৈ দিয়াতে হাতখন বাচালোঁ হা। তাৰপাছত ছেকেণ্ড কোবত মোৰ ইঠে লগাইছে। তাৰপাছত মই তৃতীয় কোব মাৰিব খুজিছিল, মই বাচাব খোজাতে এংকা কৰি দিয়া হৈছে দাওখান গালতে লাগছে তাৰ খাব মাৰিব পৰা নাই। ফিৰাব যাওঁতে দাওখান লাগি গৈছে। এই হেৰি জাগৰি কোন পাৰা আছিল? দক্ষিণ। এই ল'ৰাটা বোলে সেই মানুহটাই কোবাইছে এই ৰোডালেদি একদম বেকিয়া দিছে। প্ৰথম কোব মাৰিছিল এতে লাগছে হাতে দিবা হাতখন এনেকৈ দিয়াতে হাতখন বাচালোঁ হা। তাৰপাছত ছেকেণ্ড কোবত মোৰ ইঠে লগাইছে। তাৰপাছত মই তৃতীয় কোব মাৰিব খুজিছিল, মই বাচাব খোজাতে এংকা কৰি দিয়া হৈছে দাওখান গালতে লাগছে তাৰ খাব মাৰিব পৰা নাই। ফিৰাব যাওঁতে দাওখান লাগি গৈছে। এই হেৰি জাগৰি কোন পাৰা আছিল? দক্ষিণ। মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট, অসম টুডে।